Hello everyone, welcome back to the series of Class 10 Mathematics. This is part 3 of our topic-wise journey. I really hope that tomaloke already our agor part to sai ahisa because we are building the concept step by step. And eta part skip kora is like tomaloke movie ekhonot mid scene jump kori asa. But don't worry, jodi tomaloke miss korisa, then pause this video. Agor part to ebar sai concept khini ebar buji lua. Link tomaloke description aru pin comment ot pai jaba. Then come right back. আৰু যোনে লাষ্ট পাৰ্টটো অলৰেডি চাইছা দেন লেটছ কণ্টিনিউ সো লাষ্ট ভিডিঅ'টোত আমি ইউক্লিড ডিভিজন লেমা আৰু ইউক্লিড ডিভিজন এলগৰিদমটো শিকিছিলোঁ আৰু কেনেকৈ ইউক্লিড ডিভিজন এলগৰিদমটো ইউজ কৰি আমি HCF অফ 2 নম্বৰ ওলাব পাৰোঁ আমি সেইটো চাইছিলোঁ ৰাইট এতিয়া আমি এইটো ভিডিঅ'ত চাম ইউক্লিড ডিভিজন এলগৰিদমটো ইউজ কৰি পেলাই আমি কিছুমান ষ্টেটমেণ্ট কেনেকৈ প্ৰুভ কৰিব পাৰোঁ বা তোমালোকে ক'ব পাৰা যে আমি এপ্লিকেশ্যন অফ ইউক্লিড ডিভিজন এলগৰিদম কৰি আছোঁ So, here the first question this hai, aur ekita question bahut important tomaro exam karone, so bhalke practice koriba. So, show that any positive odd integer is of the form 6q plus 1 or 6q plus 3 or 6q plus 5 where q is some integer. Etu bostu korar agote moi tomaro eta bostu bujai lom. Hetu bostu hol ki? Hetu hol even number aru odd number or general form. I hope তোমালোকৰ মনত আছে চাগে তোমালোকৰ আগৰ পৰা যদি নাইও তেতিয়া হলেও মই এবাৰ দেখাই দিওঁ ইভেন নম্বৰৰ জেনেৰেল ফৰ্ম আছিল আমাৰ 2n আৰু অড নম্বৰৰ জেনেৰেল ফৰ্ম আছিল 2n plus 1 ইয়াতে মানে কি হয় n ৰ ভ্যালু তোমালোকে যি মন যায় বহাব পাৰা যি কোনো পজিটিভ নম্বৰ বহাব পাৰা আৰু যি কোনো পজিটিভ নম্বৰ যদি বহোৱা যি মন যায় বহোৱা তোমালোকে যদি 2n ত বহোৱা তোমালোকে এনসাৰটো সদায় ইভেন নম্বৰ পাবা সো এইকাৰণে আমি ক'ব পাৰো যে ইভেন নম্বৰবোৰ সদায় 2n ফৰ্মত থাকে আৰু তোমালোকে যদি 2n plus 1 ত বহোৱা সেই সেম n ৰ ভ্যালু তোমালোকে সদায় অড নম্বৰ পাবা এনসাৰত সো এইকাৰণে আমি কওঁ কি অড নম্বৰ থাকে 2n plus 1 ফৰ্মত সো মই এবাৰ বস্তুটো দেখাই দিছো সাপোজ তোমালোকে n equal to 0 লোৱা n equal to যদি 0 লোৱা ইয়াতে কি পাবা তোমালোকে 2 into 0 which is 0 ইভেন নম্বৰ আহি গল ইয়াতে যদি বহোৱা 2 into 0 plus 1 এনসাৰ কিমান পাবা 1 পাবা অড নম্বৰ আহি গল ঠিক আছে তোমালোকে n ৰ জাগাত বলে সে 4 বহাই আছা ইয়াতে মই 2 into 4 8 so again মই এটা ইভেন নম্বৰ পাইছো এনসাৰত ইয়াতে যদি বহাও 2 into 4 8 8 plus 1 9 এটা অড নম্বৰ পাই আছো সো এনেকে আমি n ৰ ভ্যালু যদি চেঞ্জ কৰি কৰি গৈ থাকো আমি সদা অড আৰু ইভেন নম্বৰ পাই থাকিম এইকিটা ফৰ্মত যদি বহাও সো এতিয়া তোমালোকৰ মনত থাকিব যে 2n যদি হয় তেতিয়া হলে হ'ব ইভেন নম্বৰ আৰু 2n plus 1 যদি হয় তেতিয়া হলে হ'ব অড নম্বৰ সো এতিয়া আমি এই কোৱেশ্চনটো দেখাব লাগে কি যিমান অড নম্বৰ আছে সেই অড নম্বৰবোৰ 6q plus 1 6q plus 3 আৰু 6q plus 5 ফৰ্মত থাকিব তো এতিয়া তোমালোকে চোৱা 6q plus 1 হক বা 6q plus 3 হক এটো দেখা দেনুকা লাগা নাই নে bq plus r ফৰ্মত আছে আমাৰ আগতে ইউক্লিড ডিভিজন লেমা মতে কি আছিল যিখিনি নোট পাৰ্ট আছে এইখিনি মই এটা সাইডত লিখি গৈছো হা ইউক্লিড ডিভিজন লেমাটোত কি আছিল a equal to bq plus r আছিল আৰু r ৰ ভ্যালু কি আছিল r ৰ ভ্যালু 0 তকে ডাঙৰ বা 0 ৰ ইকুৱেল হ'ব পাৰে কিন্তু b তকে সদায় সৰু হ'ব ৰাইট এটো b ৰ ভ্যালু হ'ব নে এটো q আছে আৰু এটো আমাৰ r আছে সো 6 মানে যদি b ৰ ভ্যালু হয় তো এটা ইন্টিজাৰটো মোৰ লগত অলৰেডি আছে 6 মই বেলেগ এটা ইন্টিজাৰটোহে বিচাৰিব লাগে ৰাইট তো এতিয়া চোৱা মই এটা লিখিলো যে let the integers be a and 6 because মই অলৰেডি bq plus r ফৰ্মত দিয়া আছে ন সো সেইকাৰণে মই b ৰ ভ্যালুটো ডাইৰেক্টলি 6 লব পাৰো সো let the integers be a and 6 such that সো এটো যদি b ৰ ভ্যালু হয় তো ৰিমাইন্ডাৰটো কেনেকুৱা হ'ব মই লাষ্ট ভিডিঅ'ত কৈছো ন যে ৰিমাইন্ডাৰ যেটো থাকে ৰিমাইন্ডাৰটো 0 তকে তো ডাঙৰ হ'ব পাৰে বা 0 ৰ ইকুৱেল হ'ব পাৰে কিন্তু এটো 6 বা b তকে তো সদায় সৰু হ'ব যেটো নাম্বার দি তুমি ডিভাইড কৰি আছা তাতকে তো সদায় সৰু হ'ব ৰিমাইন্ডাৰ হয়নে therefore a can be এর ভ্যালু কি হ'ব পাৰে bq plus r r ৰ ভ্যালু তো 0 ৰ ইকুৱেল হ'ব পাৰে না ইয়াতে কৈছো না r ৰ ভ্যালু 0 ৰ ইকুৱেল বা 0 তকে ডাঙৰ কিন্তু 6 তকে সৰু হ'ব so a can be 6q plus 0 6q plus 1 6q plus 2 6q plus 3 6q plus 4 and 6q plus 5 এইগিটা হ'ব পাৰে 6 তো হ'ব নোৱাৰে 6 ৰ ইকুৱেলো নহয় 6 তকে সদায় সৰুহে হ'ব
এটা এইকেইটা ভ্যালুৰ পৰা আমি দেখাব লাগে যে আমাৰ অড ভ্যালু হ'ব এইকেইটা এই তিনটা হ'ব আমাৰ অড ভ্যালু হ'ব মানে কি আমি ইয়াক 2n + 1 ফৰ্মত যদি এক্সপ্ৰেছ কৰিব পাৰো তেনেহলে আমি গম পাম যে এইকেইটা অড নাম্বাৰ হয় তেনেহলে আহা এতিয়া আমি চাওটো কেনেকৈ এক্সপ্ৰেছ কৰিম therefore a = 6q + 1 এটো লিখি ললো 6q + 1 so 6ক তো মই 2 * 3q + 1 ও লিখি দিব পাৰিম ন পাৰিম নে তো যেহেতু পাৰিম তেনেহলে তো মই 3q মানে কি হ'ব 3q মানে কিবা এটা তো ইন্টিজাৰ হয় 3 * q qৰ ভ্যালু তো কিবা এটা ইন্টিজাৰ পাম আমি সো q যদি কিবা এটা ইন্টিজাৰ হয় তাৰ লগত যদি বেলেগ এটা ইন্টিজাৰ মাল্টিপ্লাই কৰো মই এগেইন এটা ইন্টিজাৰে পাম সো এটো তো মই এটা n লৈ লব পাৰো 2n + 1 ইয়াত মই লিখি দিলো where n = 3q হৈ গল So, মোৰ যেটো 6q + 1 আছিল 6q + 1ক মই 2n + 1 ফৰ্মত লিখিব পাৰিছো তাৰমানে এটো অড হ'ব or a = 6q + 3 আছে এবাৰ চোৱা এটো মই কেনেকৈ লিখিব পাৰিম 2 * 3q + 3 আছে 3ক মই কেনেকৈ লিখিব পাৰিম 3ক লিখিব পাৰিম মই 2 + 1 কৰি ৰাইট তো এতিয়া চোৱা a টোৰ পৰা আৰু ইয়াৰ পৰা মই 2 এটা কমন ল'ব পাৰিম লৈ ল 2 এটা কমন লোৱাৰ লগে লগে ইয়াত কি থাকিল 3q ইয়াত থাকি গল মোৰ +1 আৰু এটা এক্সট্ৰা 1 থাকি গল হয়নে তো এটো তো মই লিখিব পাৰিম যে this is 2n + 1 where n = 3q + 1 তো again q তো এটা ইন্টিজাৰ আছিল সো q যদি এটা ইন্টিজাৰ হয় তাৰ লগত যদি 3 মাল্টিপ্লাই কৰো এনসাৰ এটা ইন্টিজাৰ পাম এটা ইন্টিজাৰৰ লগত মই যদি বেলেগ এটা ইন্টিজাৰ এড কৰো মই এনসাৰটো তো ইন্টিজাৰে পাম ন সো মই ইয়াতে এনসাৰত একো এফেক্ট নহয় আৰু এটা লাষ্ট আছে আমাৰ a = 6q + 5 সো এটো মই এগেইন কি লিখিম 2 * 3q plus এটো লিখিব পাৰিম না মই 4 + 1 কৰি ইয়াতে চোৱা ইয়াৰ পৰা মই 2 এটা কমন ললো কি থাকি যাব 3q + 2 আৰু ইয়াত থাকি গল 1 সো এটো এগেইন মই 2n + 1 ফৰ্মত লিখি দিব পাৰিম where n = 3q + 2 right এটা মই where to লিখিব পাহৰি থাকিলো মই আকৌ এবাৰ লিখি দিছো so where n = 3q + 2 right so since মোৰ এই গোটেইটা নম্বৰকে মই 2n + 1 ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰিছো তাৰ মানে এই গোটেইটা নম্বৰে অড হ'ব আচ্ছা মই অলপমান ভালকে এটো সজাই পৰাই লিখিবৰ কাৰণে মই এই আজডাল মুছি দিছো মুছি পেলাই ইয়াতে মই এই আৰটো ভালকে লিখি দিছো সো ইয়াতে মই ক'ব পাৰিম since 6q + 1 6q + 3 or 6q + 5 can be expressed in 2n + 1 form. Therefore, they are odd integers. বুজি পাইছা নে I hope তোমালোকে বুজি পাইছা এটা আমি আৰু এটা এক্সাম্পল চাম হেতু চালে আৰু বস্তুখিনি ক্লিয়াৰ হ'ব আহা তেনেহলে আমি নেক্সট এক্সাম্পলটো চাও নেক্সট এক্সাম্পলত কি দিছে নেক্সট এক্সাম্পল দিছে use Euclid's division lemma to show that square of any positive integer is either of the form 3m or 3m + 1 for some integer m ইয়াত কি কৈছে square of any positive integer এবা আমাক odd or even কোৱা নাই আমাক কৈছে কি square of any positive integer ক আমি 3m বা 3m + 1 ফৰ্মত লিখিব পাৰো হয়নে এটা চোৱা সো ইয়াত এটা again চোৱা ইয়াতে কি আছে 3m or 3m + 1 তাৰ মানে ইয়াতে b ৰ ভ্যালু কিমান আছে b ৰ ভ্যালু আছে 3 because এটো bq + c ফৰ্মত দিয়া বুলি আমি ধৰি লব পাৰো সো মই ইয়াতে কি লিখিম let the integers be a and 3 such that remainder to কি হ'ব 0 কে ডাঙৰ বা 0 ৰ ইকুৱেল হ'ব আৰু 3 কে তো সৰু হ'ব যেটো নাম্বাৰটো ডিভাইড কৰি আছা তাতকে তো সৰু হ'ব
Therefore, a equal to কি হ'ব পাৰে? A হ'ব পাৰে 3q plus 0 or a equal to 3q plus 1 or a equal to 3q plus 2. এই তিনটাই পসিবল ভ্যালু আছে বিকজ r ৰ ভ্যালুটো b তকে সৰু হ'ব মানে 3 তকে সৰু হ'ব আচ্ছা এটা যদি এই তিনটা পসিবল আনসার পাই আছো সো এটা আমাক ওলাব দিছে যে স্কয়ার অফ এনি পজিটিভ ইন্টিজাৰ সো এইগিটা যদি আমি স্কয়ার কৰো তেতিয়া আমি চেক কৰিব লাগে যে এটো 3m আৰু 3m + 1 ফৰ্মত আহি আছে নে নাই সো আমি এটা চেক কৰো সো এটো মই ডাইৰেক্টলি স্কয়ার কৰি দিছো a স্কয়ার ইকুয়াল টু 3q স্কয়ার 3q স্কয়ার মানে কিমান পাম 9q স্কয়ার 9q স্কয়ার মানে কি লিখিব পাৰিম 3 into 3q স্কয়ার লিখিব পাৰিম নে 3 3 যা 9 হয় সো মই এটো 3m কৰি লিখিব পাৰিম নে বিকজ q এটা ইন্টিজাৰ হয় q যদি স্কয়ার কৰো আমি ইন্টিজাৰে পাম এটা ইন্টিজাৰৰ লগত যদি 3 মাল্টিপ্লাই কৰো এনসাৰটো এগেইন ইন্টিজাৰ পাম হয়নে সো ইয়াতে লিখি দিছো মই m equal to 3q স্কয়ার right so পাই গলো যে এটাক যদি স্কয়ার কৰো আমি 3m ফর্মত আহি আছে আকৌ এটো নেক্সট টু চাও a স্কয়ার যদি কৰো এফালে হ'ব কি 3q + 1 হোল স্কয়ার এটো কি হত আহিল a + b হোল স্কয়ারত আহিল সো এটো আমি লিখিব পাৰিম a স্কয়ার + 2ab + b স্কয়ার সো এটো আমি কিমান পাম 9q স্কয়ার + 6q + 1 এটা আমি এটো সজাই পৰা লিখিব লাগিল এটো আমি লিখিব লাগিব কি 3m + 1 ফৰ্মত আহে নে নাহে এটো চোৱা এটো লিখিব পাৰিম মই 3 into 3q স্কয়ার প্লাস এটো কি বুলি লিখিব পাৰিম 3 into 2q plus 1 লিখিব পাৰিম আমি ইয়াৰ পৰা মই 3 কমন লব পাৰিম 3 কমন ললে কি থাকি যাব 3q স্কয়ার plus 2q plus 1 আহি গল আৰু এইটো মানে কি লিখিব পাৰিম 3m plus 1 where m equal to 3q square plus 2q because so q এটা ইন্টিজাৰ q যদি স্কয়ার কৰো ইন্টিজাৰ পাম তাৰ লগত 3 যদি মাল্টিপ্লাই কৰো তেতিয়াও ইন্টিজাৰে পাম তাৰ লগত যদি 2q প্লাস কৰো তেতিয়াও আমি আনসাৰ কি পাম ইন্টিজাৰে পাম সো আমি m equal to যিকোনো এটা ইন্টিজাৰ বুলি ধৰি লৈছো মানে ইয়াৰ যেটো ভ্যালু হ'ব সেই ভ্যালুটো এটা ইন্টিজাৰে হ'ব ন সো আহি গলে তো 3m + 1 ফৰ্মত আৰু লাস্ট আছে আমাৰ 3q + 2 আচ্ছা এটো মই অলপমান সাইডত লিখিছো যাতে মোৰ আনসাৰটো দেখাত ভাল হয় সো এটো আহিল a স্কয়ার 3q + 2 হোল স্কয়ার সো এটো এগেইন a + b হোল স্কয়ার ফর্মুলাত আহিল হনে সো মই ডাইৰেক্ট কৰিছো এটো a স্কয়ার + 2ab মানে 2 into 3q into 2 মানে 3 2 যা 6 6 2 যা 12q + 2 স্কয়ার মানে 4 এটা মই এটো বনাব লাগিল এটো মই লিখি লৈছো 3 into 3q স্কয়ার 3 into 4q + 4 সো ইয়াৰ পৰা যদি 3 কমন ল কি পাম 3q স্কয়ার + 4q + 4 but then +4 আহিলে তো নহব নহয় 3m + 1 লাগিব তাৰমানে মই এই 4 টুকো ফাৰ্দাৰ ব্ৰেক কৰিব লাগিব কিমানত ব্ৰেক কৰিব লাগিব এটো মই ব্ৰেক কৰিব লাগিব 3 + 1 কৰি বুজিছা সো ইয়াৰ পৰা মই যেতিয়া 3 টো কমন লম কি আহি যাব ইয়ালৈকে কমন আহিব +1 আহি গল সো এটা সোৱা 3m + 1 where m equal to 3q square plus 4q plus 1 দেখিছা সো এটো বস্তু বেসিক্যালি হল কি আমি জুগাৰ লগোৱা টাইপ বস্তু তোমালোকে এটো চা ইয়াতে তো বস্তু আমি মিলাবহে ট্রাই কৰি আছো মানে আমি 3m + 1 ফৰ্মত এক্সপ্ৰেছ কৰিব লাগে তো তাৰ কাৰণে আমি যাক যেনেকে ব্ৰেক কৰিব লাগে তেনেকে ব্ৰেক কৰি আছো তোমালোকে যেতিয়া কোৱেশ্চন ভালকে প্ৰেক্টিস কৰিবা নহয় তো তোমালোকে এই বস্তুটো অটোমেটিকলি গম পোৱা হৈ যাবা যেনেকে তোমালোকে এইমাত্ৰ দেখিলা মই পাহৰি গৈছিলো যে ইয়াতে মই 4 টুকো ব্ৰেক কৰিব লাগে বাট দেন নেক্সট স্টেপত যেতিয়া যাই দেখিছো মোৰ কমন আহা নাই মই লাষ্টত 4 এটা আহি আছে সো এটো বস্তু কি কৰিছো তেতিয়া আকৌ লগালে ইম্প্ৰোভাইজ কৰিছো সো তোমালোকে যেতিয়া কোৱেশ্চন প্ৰেক্টিস কৰি থাকিবা তোমালোকে এই বস্তুখিনি এনেকে চকুত পৰা হৈ যাব আই হোপ তোমালোকৰ এটো বস্তু ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হৈছে তেনহলে থাম্বস আপ এটা দিবা আৰু যদি কিবা ডাউট আছে তেনহলে মোক কমেন্ট সেকশনত জনাবা কি ডাউট আছে সো এটো এগেইন আমাৰ সেম কোৱেশ্চন এবাৰ খালি আমাক ইনস্টেড অফ স্কয়াৰ আমাক কৈছে কি cube of any positive integer is of the form 9m 9m + 1 or 9m + 8 so আমি এক্স্যাক্টলি সেম বস্তুৱে কৰিম দেখে আকো আমাৰ হেৰি নাই প্ৰবলেম নহয় so সোৱা let the integers be a and 9 sorry
a and 9 because ইয়াতে 9m ফৰ্মত আছে নহয় a and 9 such that ইয়াতে ভ্যালু কি হ'ব পাৰে ৰিমাইন্ডাৰৰ ভ্যালু 0 তকে ইকুৱেল বা 0 তকে ডাঙৰ হ'ব পাৰে বাট 9 তকে তো সদায় সৰু হ'ব হয়নে therefore a equal to bq b মানে 9q plus 0 হ'ব পাৰে মই এটো ইয়াতে সাইডতে লিখি দিছো or a equal to 9q plus 1 হ'ব পাৰে or a equal to 9q plus 2 হ'ব পাৰে 9q plus 7 হ'ব পাৰে or 9q plus 8 হ'ব পাৰে এটা বহুত কিতাপ আনসাৰ পাইছো আমি মই ইয়াতে তোমালোকক দুটা বা তিনটা দেখাই দিম বাকিখিনি তোমালোকে নিজে বনাই ল'ব পাৰিবা ইয়াতে এতিয়া চোৱা আমি both side cube কৰো এটো হল 9q whole cube এটো হৈ যাব 27q cube তাৰ মানে আমি এটো কি লিখিব পাৰিম 9 into 3q cube তাৰ মানে 9m cube হল নে sorry 9m লিখিব পাৰিম where m equal to 3q cube simple similarly মই second to কৈ দেখাইছো তোমালোকক cube হ'ব তাৰ মানে এটো আমি a plus b whole cube ফৰ্মুলাত ব্ৰেক কৰিম a plus b whole cube কি আছিল a cube মানে হৈ যাব 27q cube plus 3a square b 3a square মানে 9q whole square 9 square মানে কিমান 81 into 3 কিমান পাম 243 so 243q square plus 3ab square b square মানে কিমান আছে ইয়াতে 1 3a মানে কিমান আছে 9q 9 3 is 27 so 27q plus b cube মানে আমি 1 পাম হয়নে সো এটো যদি মই ভালকে ব্ৰেক কৰো তেতিয়া হলে আমি কি পাম মোক লাগে 9 কমন সো মই লিখিব পাৰিম 9 into 3q cube এটো লিখিব পাৰিম 9 into 27q square 9 into 3q plus 1 আৰু ফাৰ্স্ট টাৰ্ম কিটাৰ পৰা যদি মই 9 এটা কমন লও মই কিমান পাম 3q cube plus 27q square plus 3q plus 1 এটো মই লিখিব পাৰিম 9m plus 1 ফৰ্মত where m equal to 3q cube plus 27q square plus 3q I hope তোমালোকে এটো বুজি পাইছা এটো ফাৰ্দাৰ তোমালোকে বাকি এটা টাৰ্ম নিজে কৰি ল'ব পাৰিবা 9q plus 2 whole cube কৰিবা 9q plus 3 whole cube কৰিবা কৰি তাক ব্ৰেক কৰিবা আৰু দেন তোমালোকে কমন ল'ব ট্ৰাই কৰিবা খালি মই ভিডিওটো আৰু বেছি দীঘল নকৰো ইউক্লিড ডিভিজন লেমা বা ইউক্লিড ডিভিজন এলগৰিদম যেটো টপিক আছে এই টপিকটো এখিনিতে সামৰিম এটা নেক্সট ক্লাছত আমি চাম ফান্ডামেন্টাল থিওৰেম অফ এৰিথমেটিক তোমালোকে সৰুৰ পৰা বহুত পাই আহিছা কিন্তু এতিয়া ইয়াতে খালি নামটো অলপ চেঞ্জ কৰি দিছে বিকজ তোমালোকে ক্লাস 10 পাইছা নহয় নে সো আই হোপ তোমালোকৰ এখিনিলৈকে ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হৈছে তেনেহলে মোক থাম্বস আপ এটা দিবা মোক জনাবা যে তোমালোকে বুজি পাইছা নে বুজি পোৱা নাই আৰু যদি কিবা ডাউট আছে তেনেহলে মোক শিওৰলি কমেন্ট সেকশনত জনাবা যদি তুমি লাষ্টলৈ আছা দেন কংগ্ৰেচুলেশনস ইউ আৰ নট জাস্ট ওয়াচিং ম্যাথ ইউ আৰ লেভেলিং আপ leave a thumbs up in the comment section so that I know that you are the real one আৰু যদি এই ভিডিওটোৱে তোমাক হেল্প কৰিছে তেনেহলে don't forget to give a like subscribe to the channel and also share it with your friends যোনে mathsত struggle কৰি আছে see you in the next class till then stay smart stay sharp and stay ahead